দুৰ্ব্যৱহাৰ কৰিছে নেকি আৰক্ষীয়ে যদি আপোনাক ব্যৱহাৰ ভাল কৰা নাই ব্যৱহাৰ বেয়া কৰিছে তেন্তে কিন্তু আপুনি অভিযোগ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে আপুনি এটা অভিযোগ দিলে চাকৰি হেৰুৱাব লাগিব আৰক্ষীয়ে যদিহে আৰক্ষীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰিছে তেন্তে আপুনি শীঘ্ৰে কৰিব পাৰিব অভিযোগ সাধাৰণ জনতাক ইতিয়াৰে পৰা দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিলে বিপদত পৰিব আৰক্ষী আপোনাৰ লগতো আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰিছে নেকি যদিহে কৰিছে আপুনি তৎক্ষণাত জনাব পাৰিব মুহূৰ্তৰ ভিতৰতে চাকৰি হেৰুৱাব লাগিব আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আৰক্ষীৰ ব্যৱহাৰক লৈ পুনৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা বিপদত পৰিব আৰক্ষী চাকৰি হেৰুৱাব লাগিব আৰক্ষীয়ে কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ এতিয়াৰ পৰা কৰিব নোৱাৰিব আপোনাকো যদি বেয়া ব্যৱহাৰ কৰিছে আৰক্ষী আপুনি তৎক্ষণাত অভিযোগ দিয়ক দোষী সাব্যস্ত হ'লে আৰক্ষীও সাৰি যাব নোৱাৰিব আৰক্ষীও বিপদত পৰিব চাকৰি হেৰুৱাব লাগিব আৰক্ষীয়ে মুহূৰ্তৰ ভিতৰতে জনসাধাৰণৰ সৈতে আৰক্ষীয়ে ভাল ব্যৱহাৰ কৰিব লাগিব যদিহে দুৰ্ব্যৱহাৰ কৰিছে তেন্তে আপুনি তৎক্ষণাত জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ কথা আচলতে উল্লেখ কৰিছে কঠোৰ একশন লৈছে মুহূৰ্তৰ ভিতৰতে চাকৰি হেৰুৱাব লাগিব আৰক্ষীয়ে যেটো বহু সময়ত বহু জনতাই অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে ব্যৱহাৰ ভাল কৰা নাই আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে আৰক্ষীৰ ব্যৱহাৰক লৈ বহু সময়ত বহু অভিযোগ উত্থাপন কৰি আহিছে সাধাৰণ জনতাই গতিকে এতিয়াৰ পৰা আৰক্ষীয়ে ব্যৱহাৰ ভাল কৰিব লাগিব যিসকল আৰক্ষীৰ ব্যৱহাৰ বেয়া জনসাধাৰণক বেয়া ব্যৱহাৰ কৰে সেইসকল আৰক্ষী কিন্তু এতিয়াৰ পৰা বিপদত পৰিব সেইসকল আৰক্ষীয়ে চাকৰি হেৰুৱাব লাগিব যদিহে জনতাই বা জনসাধাৰণে তেওঁলোকৰ ব্যৱহাৰ বেয়া পাইছে তেন্তে তেওঁলোকে চাকৰি হেৰুৱাব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ একশন লৈছে আৰক্ষীৰ ব্যৱহাৰ এতিয়াৰে পৰা ভাল হ'ব লাগিব আৰক্ষীয়ে ভাল ব্যৱহাৰ কৰিব লাগিব আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিলে বিপদত পৰিব আপোনাকো আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে নেকি যদিহে কৰিছে সেই আৰক্ষীয়ে কিন্তু মুহূৰ্তৰ ভিতৰতে চাকৰি হেৰুৱাব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰক্ষীৰ ব্যৱহাৰক লৈ পুনৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দীৰ্ঘ সময়ৰ পৰা বহু সময়ত বহু সাধাৰণ জনতাই অভিযোগ উত্থাপন কৰি আহিছে যে আৰক্ষীৰ ব্যৱহাৰ বেয়া আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰি আহিছে সাধাৰণ জনতাৰ লগত আৰক্ষীয়ে ভাল ব্যৱহাৰ কৰা নাই এনে ধৰণৰ অভিযোগ দীৰ্ঘ সময়ৰ পৰা বহু লোকে উত্থাপন কৰি আহিছে এতিয়াৰে পৰা আৰু আপুনি চিন্তা কৰিব নালাগে আৰক্ষীয়ে যদি আপোনাক ব্যৱহাৰ বেয়া কৰিছে তেন্তে কিন্তু সেই আৰক্ষীজনে হেৰুৱাব লাগিব চাকৰি এতিয়াৰে পৰা প্ৰতিজন আৰক্ষীয়ে ব্যৱহাৰ ভাল হ'ব লাগিব সাধাৰণ জনতাৰ লগত ভালদৰে কথা পাতিব লাগিব সাধাৰণ জনতাই কি অসুবিধাত পৰিছে সকলোৰে অসুবিধাৰ ভালদৰে বুজ ল'ব লাগিব সকলোৰে সমাধান কৰি দিব লাগিব যদিহে আৰক্ষীয়ে ব্যৱহাৰ বেয়া কৰিছে সাধাৰণ জনতাক ভালদৰে তেওঁলোকৰ অসুবিধাবোৰ শুনা নাই ভাল ব্যৱহাৰ কৰা নাই ভালদৰে কথা বতৰা পতা নাই তেনে আৰক্ষীয়ে কিন্তু চাকৰি হেৰুৱাব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য কৰিছে বা কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি জনাইছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে আৰক্ষী যদি ব্যৱহাৰ আপুনি বেয়া পাইছে তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব আপুনি এটা অভিযোগ কৰিলে হেৰুৱাব লাগিব আৰক্ষীয়ে চাকৰি দোষী সাব্যস্ত হ'লে এতিয়াৰ পৰা আৰক্ষীও সাৰি নাযাব প্ৰতিজন আৰক্ষীয়ে এতিয়াৰে পৰা ব্যৱহাৰ ভাল হ'ব লাগিব জনতাৰ লগত ভালদৰে আচাৰ ব্যৱহাৰ কৰিব লাগিব জনতাৰ লগত ভালদৰে কথা বতৰা পাতিব লাগিব জনতাৰ অসুবিধা ভালদৰে শুনিব লাগিব আৰু যদিহে বেয়া ব্যৱহাৰ কৰিবলৈ যায় ভালদৰে যদি কথা নাপাতে তেন্তে কিন্তু বিপদত পৰিব আৰক্ষীও সাৰি নাযাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে প্ৰতিজন আৰক্ষীকে যে জনতাৰ লগত প্ৰতিজন আৰক্ষীয়ে ভাল ব্যৱহাৰ কৰিব লাগিব ভালদৰে কথা পাতিব লাগিব যদিহে ভাল ব্যৱহাৰ নকৰে মুহূৰ্তৰ ভিতৰতে চাকৰি হেৰুৱাব লাগিব আৰক্ষীয়ে এতিয়াৰ পৰা ব্যৱহাৰ ভাল কৰিব লাগিব আৰক্ষীৰ ব্যৱহাৰক লৈ পুনৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীক গতিকে আৰক্ষীৰ এতিয়াৰ পৰা ব্যৱহাৰ ভাল হ'ব লাগিব জনতাৰ অসুবিধাবোৰ ভালদৰে শুনিব লাগিব সাধাৰণ জনতাৰ লগত ভালদৰে কথা পাতিব লাগিব ভাল ব্যৱহাৰ কৰিব লাগিব যদিহে দুৰ্ব্যৱহাৰ কৰিবলৈ যায় তেন্তে কিন্তু বিপদত পৰিব মুহূৰ্তৰ ভিতৰতে চাকৰি হেৰুৱাব লাগিব আৰক্ষীয়ে মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে
গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি মন্তব্য কৰিছে যে প্ৰতিজন আৰক্ষীৰে ব্যৱহাৰ ভাল হ'ব লাগিব। নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰিব, সাধাৰণ লোককো অত্যাচাৰ কৰিব নোৱাৰিব। যদিহে বেয়া ব্যৱহাৰ কৰিছে, দুৰ্ব্যৱহাৰ কৰিছে, তেন্তে কিন্তু বিপদত পৰিব। মুহূৰ্তৰ ভিতৰতে হেৰুৱাব লাগিব চাকৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন আৰক্ষীকে এই কথা স্পষ্ট কৰি দিছে। যিহেতু বহু সময়ত বহু জনতাই অভিযোগ উত্থাপন কৰি আহিছে যে আৰক্ষীৰ ব্যৱহাৰ বেয়া, আৰক্ষীৰ ওচৰলৈ যাবলৈ ভয় লাগে, আৰক্ষীয়ে ভাল ব্যৱহাৰ নকৰে, সাধাৰণ লোকৰ লগত বেয়া ব্যৱহাৰ কৰে, এনেধৰণৰ অভিযোগ উত্থাপন কৰি আহিছে দীৰ্ঘ সময়ত বহু লোকে। গতিকে এতিয়াৰে পৰা আপুনি আৰু এই অসুবিধাত নপৰে। আৰক্ষীৰ ওচৰলৈ যাবলৈ আপুনি আৰু ভয় কৰিব নালাগে। নিঃসন্দেহে আপুনি সকলো কথা আৰক্ষীক জনাব পাৰিব। আৰক্ষীক লগত আপুনি সকলো অসুবিধাৰ কথা ক'ব পাৰিব। আপুনি আৰু এতিয়াৰ পৰা আৰক্ষীৰ ব্যৱহাৰক লৈ চিন্তা কৰিব নালাগে, ভয় কৰিব নালাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে। প্ৰতিজন আৰক্ষীৰে ব্যৱহাৰ ভাল হ'ব লাগিব। যদিহে আৰক্ষীৰ ব্যৱহাৰ বেয়া হয় তেন্তে কিন্তু বিপদত পৰিব। মন্তব্য পুনৰবাৰ শুনাইছোঁ টাইমিটৰ দৰ্শকক। কৰিলেও আমি যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে।
গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত